हेलो फ्रेंड्स ज्योतिका मिक्स वाइटर मैं ज्योतिका आपलोक सकलोके स्वागतम जानाइছো आशा करिছো आपलोक भाले आछे फ्रेंड्स আজি राखी बंधन নহয়নে राखी बंधনৰ पवित्र दिनটোত সকলোকে জানাইছো বহুত আন্তৰিক বহুত শুভেচ্ছা সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে যাতে ৰাখি বন্ধনে আৰু फ्रेंड्स আজি আপোনালোকৰ ওচৰত মই লৈ আহিছো মাত্ৰ তিনিটা লেছেৰে কাম কৰা এযোৰ কাপোৰ আগৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলো ইন্ডিপেন্ডেন্স ৰিলেটেড কেটামান ডিজাইন দেখুৱাইছিলো কাপোৰৰ মানে জাতীয় পতাকাৰ তিনটা ৰঙেৰে কেনেকৈ আমি ডিজাইন কৰিব পাৰো আগৰ ভিডিঅ'টোত আপোনালোকক সুন্দৰকৈ দেখুৱা আছে ফেব্ৰিক প্ৰিন্টিং স্ক্ৰিন প্ৰিন্টিং লেছ ওয়ার্ক কৰি পেলাই বিভিন্ন মানে ডিজাইন কৰি আপোনালোকক দেখুৱাইছিলো আৰু কেবাটাও আইডিয়া দিছিলো আৰু এযোৰ কাপোৰ আপোনালোকক তাৰ মাজতে দেখুৱাইছিলো মানে জাতীয় পতাকাৰ মাত্ৰ তিনটা ৰঙেৰে কৰা এযোৰ কাপোৰ মেখেলাখন আপোনালোকক দেখুৱাইছিলো কৈছিলো চাদৰখন কমপ্লিট হলে আপোনালোকৰ ওচৰলৈ নিশ্চয় লৈ আহিম फ्रेंड्स या चादरখন कमप्लीट होइसे আৰু ইয়াৰ লগত মিলাকৈ আপোনালোকে বগা ব্লাউজ বা গুলপীয়া এইটো অৰেঞ্জ কালাৰ ব্লাউজো পিন্ধিব পাৰে আৰু ইয়াত দেখাত ইজি যেন লাগিলো কাপোৰজোৰত কিছু কাম হৈছে যেহেতু ইয়াত ষ্টন লগাইছো ইয়াত গ্লিটাৰ ওয়ার্ক কৰিছো তাৰ পিছত ইয়াত কালাৰ কৰা হৈছে তেনেকৈ অলপ কাম হৈছে আৰু ইয়াতে আপোনালোকে ইচ্ছা কৰিলে তিনি ধৰণৰ মানে বগা আৰু অৰেঞ্জ কালাৰ আৰু সেউজীয়া ৰঙৰ মানে দহি গুঠি দিলে আৰু ধুনীয়া লাগিব কাপোৰযোৰ মই যেহেতু কম সময়তে কৰিছো সেইকাৰণে এনেকুৱা অৰেঞ্জ কালাৰ লেছ এটাকে লগাই দিছো আৰু ইচ্ছা কৰিলে দহিটো পিছত গুঠি দিব পাৰিম এতিয়া গুঠা নাই বাৰু এনেকৈ আপোনালোকৰ লগত কাপোৰটো শ্বেয়াৰ কৰিছো फ्रेंड्स সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখুৱাম আৰু আজি ৰাখি বন্ধন হলে গান এটা মনলৈ আহে নহয়নে फूलों का तारों का सबका कहना है एक हजारों में मेरी बहना है सारी उम्र हमें संग रहना है फ्रेंड्स এই গীতটো মনলৈ আহে অকমান গুণগুণাই দিলো বাৰু যি নহওক সম্পূৰ্ণ কাপোৰযোৰ চাংগৈ হওক আৰু কেনেকৈ কৰিছো আপোনালোকক আগৰ ভিডিঅ'টো দি ৰাখিছিলো আজি মাত্ৰ আপোনালোকৰ লগত কাপোৰযোৰহে শ্বেয়াৰ কৰিম আৰু এই কাপোৰযোৰ আপোনালোকে ইন্ডিপেন্ডেন্স ডে দিনা মিটিঙত বা তেনেকুৱা অনুষ্ঠানত পিন্ধিব পাৰিব যদি কাৰোবাক এনেকুৱা লাগে বা এখন বেলেগ ডিজাইনৰ কথাও কৈছিলো যদি লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু কাপোৰযোৰ কেনে হৈছে ধুনীয়া কমেন্ট এটা কৰিব আহক ফ্ৰেন্ডছ কাপোৰযোৰ চাংগে ফ্ৰেন্ডছ মেখেলাখনে দেখুৱাই দিছো এনেকৈ फ्रेंड्स যোৱাটো ভিডিঅ'ত আপোনালোকে দেখা পাইছিল মই বিভিন্ন ধৰণৰ ডিজাইন কৰি দেখুৱাইছিলো মানে জাতীয় পতাকাৰ ৰঙেৰে কেবাটাও ধৰণৰ ডিজাইন কৰিছিলো ব্লক প্ৰিন্টিংৰ পৰা আৰম্ভ কৰি ফেব্ৰিক প্ৰিন্টিং কৰি দেখুৱাইছিলো কেনেকৈ আমি 15 আগষ্টৰ অনুষ্ঠানত বিভিন্ন ধৰণৰ কাপোৰৰ ডিজাইন কৰি পিন্ধিব পাৰো আৰু এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো এনেকৈ তিনি ধৰণৰ লেছ ব্যৱহাৰ কৰি তাৰ মানে সেফ্ৰন গ্ৰীন আৰু হোৱাইট কালাৰ মাত্ৰ তিনটাৰ লেছ মানে জাতীয় পতাকাৰ ৰঙৰ লেছেৰে এযোৰ ধুনীয়া কাপোৰ যে কৰিব পাৰি আপোনালোকক অকনমান দেখুৱাই ৰাখিছিলো মানে মেখেলাখন দেখুৱাই ৰাখিছিলো ভাবিলো আজি সম্পূৰ্ণ কাপোৰযোৰ হল ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আৰু এনেকৈ যেহেতু আগৰ ভিডিঅ'টোত আপোনালোকক ডিজাইনসমূহ দেখুৱাই ৰাখিছিলো কেনেকৈ ডিজাইনসমূহ কৰিছিলো এই ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ কাপোৰযোৰ দেখুৱাম আগৰটো ভিডিঅ'ত আপোনালোকক ধুনীয়াকৈ দেখুৱাই ৰাখিছিলো কেনেকৈ কৰিছো মাত্ৰ তিনিটা ধৰণৰ লেছ লৈ ইয়াতে গোল্ডেন গ্লিটাৰ আৰু এয়া দেখিছে আপোনালোকে 3D আউটলাইনাৰ গ্ৰীন কালাৰ হেয়া দিছিলো আৰু ইয়াতে পাৰ্ল লগাই দিয়া হৈছিল মই কৈছিলো যদি ব্লু কালাৰ মানে মাজত লগাই দিব পৰা হেতেন বেছি ধুনীয়া লাগিলে হেতেন হোৱাইটৰ মাজত ইমানখিনি সোৱা নাই আৰু মাত্ৰ তিনিটা ৰঙৰ লেছেৰে সম্পূৰ্ণ কাপোৰযোৰ কৰিবলৈহে ট্ৰাই কৰিছিলো আৰু এই কাপোৰযোৰ যেহেতু জাতীয় পতাকাৰ ৰঙেৰে কৰা আছে সেইদিনা স্কুললৈ যাবলৈ বা এনেকুৱা সৰু সুৰা অনুষ্ঠানত পিন্ধিবলৈ খুবেই ভাল লাগিব সেইকাৰণে আসলতে ডিজাইনটো আপোনালোকৰ মাজলৈ লৈ আহিছো যদি আপোনালোকৰ পছন্দ হয় মোক ইয়াতে আপোনালোকে মানে মেছেজ কৰিব পাৰে নিশ্চয় আপোনালোকৰ কাৰণে পঠিয়াই দিব পাৰিম আৰু এই কাপোৰযোৰ দেখিছে আপোনালোকে সেফ্ৰন কালাৰৰ লেছ আনি এনেকৈ কাট কৰি ফুলখিনৰ পাহখিনি উলিয়াই লৈছিলো ঠিক সেইদৰে হোৱাইট কালাৰ বা যেটো গ্ৰীন কালাৰ হে গুটেকিটা কালাৰ আনি পেলাই মানে মাত্ৰ তিনিটা কালাৰ আপোনালোকে দেখিছে এই তিনিটা কালাৰে গুটে কাপোৰযোৰ ডিজাইন কৰিছিলো ইয়াতে পাৰ্ল আৰু ষ্টন লগাই দিয়া হৈছিল আৰু হে কাপোৰযোৰ দেখিবলৈ মৰম লগা হৈছে বাৰু
আৰু সেইদিনা অনুষ্ঠানৰ লগত ৰিলেটেড হোৱা এযোৰ কাপোৰ আগতে আপোনালোকক এনেকুৱা ধুনীয়া ধুনীয়া কাপোৰ দেখুৱাইছোঁ কিন্তু এইযোৰ কটন কাপোৰ পিন্ধি আৰাম পাব যিহেতু খুব গৰম থাকে নহয় জানো এতিয়া আপোনালোকক কাপোৰযোৰ ফাইনেল লুকটো দেখুৱালোঁ আৰু ইয়াতে দহি বটি দিলে আপোনালোকে ডিপ গ্ৰীণ মানে জাতীয় পতাকাৰ ৰঙৰ দহি বটি দিলে খুবেই ধুনীয়া লাগিব কিন্তু মোৰ সময় কম দহি বটা নাছিলোঁ পিছত মন গ'লে বটাই দিব লাগিব এতিয়া মাত্ৰ লেচ এডাল লগাইহে আপোনালোকক দেখুৱাইছোঁ অৰেঞ্জ কালাৰ যিটো চেফ্ৰন কালাৰ থাকে সেইটো কালাৰৰ এডাল লেচ লগাই দিছোঁ আৰু এয়া চাওক মেখেলাখন আৰু চাদৰৰ দুই চাইডে বৰ্ডাৰ ডিজাইন কৰি দিছোঁ খুব ধুনীয়া হৈছে কাপোৰযোৰ মাজে মাজে তিনিটা ৰঙৰ লেচ এনেকৈ লগাই দিছোঁ তাৰমানে জাতীয় পতাকাৰ ৰং আৰু কাপোৰযোৰ ফাইনেল লুকটো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কৈছিলোঁ মই এই ডিজাইনটোৰে এযোৰ কৰি আছোঁ নিশ্চয় আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ সেই ফ্ৰেণ্ডছ আজি আপোনালোকৰ মাজলৈ কাপোৰযোৰ লৈ আহিলোঁ আপোনালোকে কেনে পাইছে ধুনীয়া কমেণ্ট এটা কৰিব আৰু আপোনালোকে আগৰ ভিডিঅ'টোত ধুনীয়া ধুনীয়া কমেণ্ট কৰিছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু চেনেলটোত মৰম দিব ফ্ৰেণ্ডছ যিমান পাৰোঁ তিমান আপোনালোকৰ মাজলৈ নতুন নতুন ডিজাইনসমূহ আনি থাকোঁ আপোনালোকে দেখিছে এন্থৰিয়াম ডিজাইনৰ কাপোৰ কৰিছোঁ বাগানভিলিয়া লগতে অপৰাজিতা ধুনীয়া কাপোৰ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ আপোনালোকে মৰম দিব আগবঢ়াই নিব চেনেলটো আৰু এই কাপোৰযোৰ কেনে হৈছে আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব আৰু এই কাপোৰযোৰ কৰিবৰ কাৰণে তিনি ধৰণৰ মাত্ৰ লেচ লৈছোঁ কৈছোঁৱে আপোনালোকক আগৰটো ভিডিঅ'ত ধুনীয়াকৈ দি ৰাখিছিলোঁ কেনেকৈ লেচসমূহ কাট কৰিছিলোঁ কেনেকৈ কি আঠা ব্যৱহাৰ কৰিছিলোঁ আৰু কেনেকৈ সম্পূৰ্ণ কাপোৰযোৰ মানে ডিজাইন কৰিছিলোঁ আপোনালোকক অকণমান আইডিয়া দি ৰাখিছিলোঁ অকল যে লেচৰ ডিজাইনৰ আইডিয়াটো দিছিলোঁ তেনে নহয় ফেব্ৰিক ব্লক সকলোৰে আইডিয়া দিছিলোঁ স্ক্ৰীন প্ৰিণ্টিং কৰিও আপোনালোকে ধুনীয়াকৈ এনেকৈ কালাৰ কৰি ল'ব পাৰে আৰু ইয়াৰ বাবে ব্যৱহাৰ হৈছিল ব্ৰাছ আঠা কেঁচি পাৰ্ল পিষ্টন সকলোবোৰ ব্যৱহাৰ হৈছিল আপোনালোকক A to Z আগৰ ভিডিঅ'টোত দেখুৱাই ৰাখিছোঁ সেইকাৰণে ফ্ৰেণ্ডছ এই ভিডিঅ'টোত ইমান ডিটেইলছকৈ দেখুওৱা নাই যদি আপোনালোকে কৰোঁ বুলি ভাবে মোৰ আগৰ ভিডিঅ'টোলৈ গ'লে ধুনীয়াকৈ যিসকলে নোৱাৰে তেওঁলোকক কৈছোঁ তেওঁলোকে ধুনীয়াকৈ চাই কৰিব পাৰিব আৰু এনেকৈ লেচসমূহ কাট কৰি দিয়াৰ পিছত আৰু বেলেগ বেলেগ ডিজাইন কৰিব পাৰি আৰু এটা ডিজাইন কৰিম ভাবিছোঁ আপোনালোকক দেখুৱাম যিহেতু 15 তাৰিখ কেইটামান দিন আছে আজি ভাবিলোঁ আপোনালোকৰ লগত সম্পূৰ্ণ কাপোৰযোৰ শ্বেয়াৰ কৰোঁ আৰু ফ্ৰেণ্ডছ আপোনালোকে ফাইনেল লুকটো দেখিলে আৰু ফাইনেল লুকটো দেখি কেনে পাইছে ধুনীয়াকৈ ক'ব আৰু কিবা যদি কৰিব লাগে আপোনালোকে জনাবচোন আৰু ক'ৰ পৰা ভিডিঅ' চাই আছে আপোনালোকে জনালে ভাল পাম ফ্ৰেণ্ডছ মই কৈছোঁৱে আগৰ ভিডিঅ'টোত আপোনালোকক ধুনীয়াকৈ দেখুৱাই ৰাখিছোঁ কেনেকৈ মই এয়া কালাৰ কৰিছিলোঁ এডাল ফ্লেট ব্ৰাছৰ সহায়ত আৰু ইয়াতে ডিপ গ্ৰীণ দিছিলোঁ আৰু অকণমান য়েল্লো দিছিলোঁ আৰু মাত্ৰ তিনি ধৰণৰ লেচ ইউজ কৰিছিলোঁ আৰু ইয়াতে লগাই দিছিলোঁ সৰু সৰু মুকুতা এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ আহক তেন্তে ফ্ৰেণ্ডছ ফাইনেল লুকটো চাওঁগৈ কেনে হৈছে আপোনালোকে অৱশ্যে থাম্বনেইল দেখি গম পাইছে আৰু ইয়াতে কি কি ইউজ হৈছে সকলোবোৰ আপোনালোকক জনাইছোঁ গ্ৰীণ কালাৰ ষ্টনসমূহ ব্যৱহাৰ কৰিছিলোঁ আপোনালোকে দেখিছে আৰু গ্ৰীণ কালাৰটো লোৱাৰ কাৰণটো আপোনালোকে গম পাইছে সেয়ে এনেকৈ গোটেই কাপোৰযোৰ সম্পূৰ্ণ কৰিলোঁ এয়া চাওক ফ্ৰেণ্ডছ কাপোৰযোৰৰ ফাইনেল লুক এনেকৈ ফ্ৰেণ্ডছ লেচৰ বহুত কাপোৰ আপোনালোকৰ মাজত আনি ৰাখিছোঁ চিম্পলকৈ কৰা কাপোৰো আছে খুব হেভি ডিজাইনত লেচৰ ৱৰ্ক কৰা কাপোৰো আছে আৰু নেট কাটি পেলাই নেটৰ ফুল কাটি কৰা বিভিন্ন ধৰণৰ কাপোৰৰ ডিজাইন মোৰ ভিডিঅ'ত আছে আৰু চাদৰখনৰ আচলত আপোনালোকে দেখিলে ইয়াতে লেচ লগাই দিছোঁ ইয়াতে অৰেঞ্জ কালাৰ লেচ লগাই দিছোঁ যিটো জাতীয় পতাকাৰ ওপৰৰ ৰংটোৰ লগত মিলাকৈ আৰু এনেকৈ গোটেই কাপোৰযোৰ ফাইনেল লুকটো আপোনালোকক দেখুৱালোঁ মাজে মাজে তিনিটা ৰং দি দিছোঁ কৈছোঁৱে আৰু চাইডে বৰ্ডাৰ ডিজাইন দি দিছোঁ চাদৰখন লওঁতে আপোনালোকে দেখিছে কেনে লাগিছে নিশ্চয় ক'ব আৰু কাপোৰযোৰ ডিজাইনটো নিজৰ মনলৈ আহিল ভাবিলোঁ এই অনুষ্ঠানত মিলাকৈ এযোৰ কাপোৰ বনাওঁ টিচাৰসকলে যদি এনেকৈ চবেই ডিজাইন কৰি পিন্ধি যায় মানে জাতীয় পতাকাৰ ৰঙৰ ফুলেৰে বা ডিজাইন কৰি বা ফেব্ৰিক কৰি বা স্ক্ৰীন প্ৰিণ্টিং কৰি খুব ধুনীয়া লাগিব সেইকাৰণে আচলতে আইডিয়াটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আগতেও দিছোঁ অৱশ্যে আৰু মই নিজেও পিন্ধিছোঁ অনুষ্ঠানত সঁচাকৈ ভাল লাগে কিবা এটা আৰু এনেকৈ আপোনালোকক দেখুৱালোঁ ফ্ৰেণ্ডছ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰে কামনা কৰিছোঁ